এইটো এটা দি দিলে শুকতি পাতৰ পৰা বহুত দিন হৈ গ'ল খোৱা নাই ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পিছতে চাহ কাপ খাই মোৰ প্ৰথম কামটো হৈছে এই গাহৰি কিটাক দানা দিয়া এইফালে আছে এইফালেও আছে এইটো পাঠা বাৰু এই দুটা অকমানি হৈ আছে পোৱালি দুটা এই ৰ দি আছো ৰাতি আছিলে মাংস হাঁহৰ মাংস আছিলে আৰু এয়া আছে ৰঙালাও ভাজি ৰাতিপুৱাৰ খাদ্য এনেকৈ চলি যাব আৰু পুৰা থালি খতম কৰি দিছো ভাতকেইটা খোৱাৰ পিছত তামোলকণ মুখত নোসোমোৱালে মুখখন ভাল নালাগে নে কি কয় গোটেই ধানবোৰ পৰিল গোটেই সোপা পৰিলে এয়া কঁকাল মেটমেটাই যাব এয়া কাটিলে কঁকাল উপায়তো নাই কাটিবতো লাগিবই সেইবাবে এয়া মায়ে দেউতা আৰু সেইজনী মানুহজনী একেলগে ধান কাটি আছে আৰু ময়ো নামি যাওঁ দিয়ক ধান কাটাত পথাৰৰ পৰা ধান কাটি আহি এতিয়া দুপৰীয়া খাদ্য এটাত উলিয়াব লাগিব কিবা এটা বহুত দিন হৈ গ'ল এয়া হৈছে শুকলতি গছ আৰু শুকলতি পাতৰ বৰা বহুত দিন হৈ গ'ল খোৱা নাই তাকে ভাবিছোঁ আজি শুকলতি পাত ছিগি লৈ যাওঁ আজি দুপৰীয়াৰ সাজত শুকলতি পাতৰ বৰা বৰ মজা লাগিব বহুত দিন হৈ গ'ল খোৱা নাই দিয়ক পিয়াজ সৰু চাই এটা লগত এয়া বেচন লৈ লৈছে নিমখ অকণমান দি দিছে তাৰপিছত দি দিব জিৰা গুড়ি তাৰপিছত এতিয়া দি দিব জলকীয়া গুড়ি অকণমান পানী অলপ দি ভালকৈ মিক্স কৰি ল'ম ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব আজি দুপৰীয়াৰ খাদ্যত এইটোৱে স্পেচিয়েল বুলি ধৰক আৰু শুকলতি পাতৰ বৰা কেৰাহীটো তেল দি ল'লে তেলো অলৰেডি গৰম হৈ গ'ল এতিয়া শুকলতিৰ পাতটো এনেদৰে বেচনত ডুবাই দিব লাগিব বেচনত ডুবাই দিলে গোটেইখিনি ধুনীয়াকৈ লেটিয়াই লৈ এতিয়া ধুনীয়াকৈ কেৰাহীটোত দি দিলেই হ'ল আৰু সুন্দৰ সুন্দৰ একেবাৰে সহজ বৰা বনোৱা যিকোনো বস্তুৰ পৰাই বনাব পাৰে ন এইটো এটা দি দিলে মজা আজি দুপৰীয়াৰ আহাৰত কি আছে দেখাই দিছোঁ প্ৰথমতে এইটো স্পেচিয়েল বস্তুটো এইটো হৈছে শুকলতি পাতৰ বৰা পাপৰ তাৰপিছতে আলু পিটিকা ৰঙালাও ভাজি অকণমান নেমু তাৰপিছত দাইল আজি দুপৰীয়াৰ খাদ্যটো বিশেষ বেয়া নহয় নিৰামিষ চলিও মজা প্ৰথমতে এইটো টেষ্ট কৰি ল'ব লাগিব শুকতি পাতৰ পৰা বহুত দিন হৈ গ'ল খোৱা নাই বৰ মজা লাগিছে জবৰদস্ত
মজা হৈছে শুকুতি পাতৰ পৰা আৰু আলু পিটিকা ৰঙালাও চব্জি ৰঙালাওটো বৰ মিঠা ৰাতিপুৱা খাইছিলোঁ বহুত ধুনীয়া লাগিছে আলু পিটিকাখন একদম বৰ মজা আমাৰ ইয়াত এই যিটো অঞ্চল আমাৰ এই অঞ্চলটোত এইবাৰ সকলোৰে ধান খেতি ভাল হৈছে মানে কাৰো বেয়া হোৱাই নাই সকলোৰে ভাল হৈছে সেইকাৰণে এতিয়া নিজে কাচি লৈ আহিব লগা হৈছে কাৰণটো কি গম পাইছে হাজিৰা পাবলৈ নাই হাজিৰা যি দাম 500 টকা হাজিৰা তথাপিও হাজিৰা পাওঁ মানে যিমান পাৰোঁ বোলো আগবঢ়াই থাকোঁ সেইবাবে আকৌ আহি গ'লোঁ কাচিখন লৈ ধান কাটিবলৈ ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ দিয়ক